মাজুলীত মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা পুৱা কমলাবাৰী ঘাটেৰে মাজুলীত উপস্থিত হয় মন্ত্ৰীগৰাকী। উপস্থিত হৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণ প্ৰসংগত গৌৰৱ গগৈক প্ৰত্যক্ষ উত্তৰ দিবলৈ আহ্বান পবিত্ৰ মাৰ্ঘেৰিটাৰ। লগতে তেখেতে মন্তব্য কৰে যে গৌৰৱ গগৈৰ সহধৰ্মিনী বিদেশৰ নাগৰিক আৰু তেওঁৰ সন্তানো বিদেশৰ নাগৰিক, গতিকে ইয়াত সম্পত্তি কিনাৰ দিগদাৰ আছে। লগতে পাকিস্তানক আন ৰাষ্ট্ৰৰ লগত তুলনা নকৰিবলৈ আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে। হয়, কথাষাৰ এতিয়া সামাজিকভাৱে অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে, কাৰণ অন্য দেশলৈ যোৱা আৰু পাকিস্তানলৈ যোৱাৰ মাজত সম্পূৰ্ণ পাৰ্থক্য আছে। আমি বা সংবাদ মাধ্যমে অসমৰ সমূহ ৰাইজে আনকি কংগ্ৰেছৰ সদস্যসকলেও জানিব বিচাৰিছে আপুনি পাকিস্তানলৈ গৈছেনে নাই যোৱা। মাত্ৰ এটা শব্দ মোক যদি সোধে আপুনি মাজুলীলৈ আহিছেনে, মই ক'ম নেকি ভুৱন গাঁও মহাপাৰ 30,000 ভোটত জিকিব। মোক সোধা হৈছে আপুনি মাজুলীলৈ আহিছেনে, মই ক'ম নেকি ভুৱন গামৰ ঘৰত আজি মই আপঙে বাতি খাম। কথাবিলাক তেনেকুৱা ধৰণৰ কথা। মূল কথা হ'ল তেওঁক সুধি থকা হৈছে আপুনি গৈছেনে, তেওঁ উত্তৰ দি আছে কিবা এটা যে বাংলাদেশলৈ মানুহ যায় ইত্যাদি যায়। আৰু আমাৰ মুখ্যমন্ত্ৰীৰ কথা কৈছে তেওঁ বাংলাদেশলৈ নাযায় নেকি। হয়, মুখ্যমন্ত্ৰী আমি জনাত 4 বাৰ বাংলাদেশলৈ গৈছে, চৰকাৰৰ যি অনুমতি লাগে সেই অনুমতি লৈ গৈছে, আৰু সগৌৰৱেৰে তাৰ ঢাকেশ্বৰী মন্দিৰ বা সন্মুখত বা অন্য কামত তেওঁ ছ'চিয়েল মিডিয়াত ফটোখন দিছে। প্ৰথম কথা হ'ল গৌৰৱ গগৈ গৈছেনে নাই যোৱা সেই কথাটো আজি 6 মাহ কোনো আপোনালোকে মুখৰ ভিতৰত বোমটো সোমাই দিলেও উলিয়াব পৰা নাই কথাটো। তেওঁ নকয় তেওঁ যে আপুনি গৈছেনে পাকিস্তানলৈ, তেওঁ কৈ এখন চাওক কিতাপ মই লিখিছোঁ নহয় পাকিস্তানৰ বিপক্ষে। আপুনি পাকিস্তানলৈ গৈছেনে, নহয় চাওক এইটো ভিডিঅ' মই পাকিস্তানৰ বিপক্ষে ইমান দীঘল ধুনীয়া বক্তৃতা দিছোঁ। আৰে তোমাক সুধি থকা হৈছে মাত্ৰ পাকিস্তান গৈছেনে নাই যোৱা সেইটো কৈ দিয়া। এটা শব্দ ক'ব লাগে যে মই গৈছোঁ তোমালোকে কি কৰিবা, সেইটো এটা উত্তৰ হ'ব পাৰে। আৰু কৈছে মই নাই যোৱা, ভুলকৈ প্ৰচাৰ হৈছে। এই কথাটোৱে ডাঙৰ কথা। তেওঁ কালি দিল্লীস্থ সন্মানীয় সাংবাদিকসকলে সুধিছে যে আপুনি পাকিস্তানলৈ গৈছে নাই যোৱা, এই কথাটো কওক। এয়া চাওক, এয়া ভিডিঅ', এই ভিডিঅ'ত মই পাকিস্তানৰ বিপক্ষে ইমান জোৰদাৰ এটা বক্তৃতা দিছোঁ, সেইটো কথা সোধা নাই নহয়। তাৰপিছত আকৌ কৈছে যে চাওক এই যে চাফাই গৈছে, আকৌ এয়া চাওক আমুক কিতাপত মই প্ৰবন্ধ লিখিছোঁ, বক্তৃতা দিছা, সকলো আমি মানি লৈছোঁ। তুমি সুন্দৰ আপুনি এগৰাকী সুন্দৰ বক্তা, আপোনাৰ প্ৰতি সেইবিলাক আমাৰ ক'বলগীয়া নাই। আপুনি হয়তো বিভিন্ন দেশৰ বিষয়ে বিভিন্ন সময়ত বিভিন্ন কথা কয়, সেইখিনি কথা নহয়। আপুনি এতিয়াও সময় আছে, কৈ দিয়ক মই গৈছোঁ নে নাই যোৱা। আৰু পাকিস্তান, নেপাল, ভূটান, আমেৰিকা, ইজৰাইল, ভেনিজুৱেলা, ব্ৰাজিল, মেক্সিকো, এইবিলাক এই 192খন দেশৰ লগত পাকিস্তানক আপুনি একাকাৰ কিয় কৰিছে? আপুনি পাকিস্তানক বাংলাদেশ, ভূটান, নেপাল ইত্যাদিৰ লগত কিয় তুলনা কৰিছে? পাকিস্তানে কি কৰিছে সকলোৱে জানে, আজি এটা স্কুলীয়া ছাত্ৰ ছাত্ৰীয়ে জানে। কথাটো ইমান সহজ হৈ থকা নাই। কালি তেখেতৰ কথাত অকণমান তেওঁ অপ্ৰস্তুত হৈছে সন্মানীয় সাংবাদিকৰ প্ৰশ্নত, কিন্তু এতিয়া লাহে লাহে স্পষ্ট হৈ পৰিছে। আমি 10 তাৰিখলৈ অপেক্ষা কৰিম প্ৰত্যায়িত নথিবিলাক চাবৰ বাবে, কিন্তু কথাবিলাক স্পষ্ট হৈ গৈছে। তেওঁক সুধি থকা হৈছে, তেওঁ উত্তৰ দিব পৰা নাই। তেওঁ কয় যে পাকিস্তানলৈ গৈছেনে, কৈছে নাই আমুকৰ এখন পুতেকৰ বোলে কোম্পানী এটা আছে, আমুকৰ কিবা বাগিচা আছে। এতিয়া তেখেতৰতো দিগদাৰ হ'বই, তেখেতৰ সহধৰ্মিনী বিদেশৰ নাগৰিক। আমি গম পাইছোঁ যে তেখেতৰ সন্তানো বিদেশৰ নাগৰিক, গতিকে বিদেশৰ নাগৰিকৰ ইয়াতো সম্পত্তি ক্ৰয় কৰাত অলপ অসুবিধা আছে, হয়তো বিদেশত থাকিব পাৰে। আৰু ডাঙৰ কথা হ'ল এই যিটো কথা ওলাইছে সেইটো মই 10 তাৰিখৰ অপেক্ষাত এতিয়া নিজৰ ভাৰতীয় নাগৰিকত্ব থকা সন্তানৰ নাগৰিকত্ব ত্যাগ কৰি বিদেশী ৰাষ্ট্ৰৰ নাগৰিকত্ব ল'বৰ বাবে আবেদন যদি কৰাৰ প্ৰত্যায়িত কপিখন দেখোঁ, মই আটাইতকৈ সেইদিনত মনত বেজাৰ পাম। কাৰণ নিজৰ জননী জন্মভূমিৰ নাগৰিকত্ব মোৰ সন্তানক নালাগে, বিদেশৰ লাগে বুলি কোৱাটো আচলতে হয়তো আইনৰ দৃষ্টিত শুদ্ধ হ'ব পাৰে, কিন্তু এগৰাকী নিজৰ জননীক ভাল পোৱা সাধাৰণ এগৰাকী নাগৰিকৰ দৃষ্টিত এইটো নীতিগত কথা কেতিয়াও নহয়। সেই কথাটোৱে কৈছোঁ যে আপোনাক সুধি থকা হৈছে আপুনি পাকিস্তানলৈ গৈছেনে, তেওঁ কৈছে আমুক বাংলাদেশলৈ গৈছে, আমুক ভূটানলৈ গৈছে, আমুক নেপাললৈ গৈছে। পাকিস্তানৰ লগত তেনেকৈ তুলনা নহয় কথাটো। আৰু কোনোবা যদি গৈছেও অনুমতি লৈ গৈছে, যাৰ কথা তেখেতে কৈছে মই ইতিমধ্যে উল্লেখ কৰিছোঁ, ছ'চিয়েল মিডিয়াত দিছে। তেখেতৰ কিন্তু সেই যিকেইদিন 10-15 দিন নাই, সেই 10-15 দিন সম্পূৰ্ণ আন্ধাৰত ৰখা হৈছে। কথাটো সেইটোহে। এতিয়া প্ৰথম প্ৰশ্ন হ'ল গৈছেনে নাই যোৱা, তাৰ পিছত আহিব আপুনি কিমান দিন থাকিল, কি কৰিলে তাত। গতিকে কথাষাৰ এতিয়া অসমবাসীয়ে বুজি উঠিছে। আমি আচলতে মনত খুব দুখ পাইছোঁ। বিৰোধী দলৰ হ'লেও এগৰাকী অসমীয়া সন্তানৰ প্ৰতি আমাৰ এটা আশা থাকে। আমি প্ৰতিদ্বন্দ্বিতা কৰিম, যুক্তিতৰ্ক কৰিম, নিৰ্বাচনত অৱতীৰ্ণ হ'ম, কিন্তু আমাৰ এগৰাকী যুৱ প্ৰজন্মৰ নেতা এনেধৰণেৰে এটা অদ্ভুত কাম কৰিব বুলি, বেলেগ ৰাষ্ট্ৰৰ সৈতে এটা এনেধৰণৰ সম্পৰ্ক ৰাখিব বুলি আমি আচলতে কেতিয়াও ভবা নাছিলোঁ। কথাষাৰ আচলতে বেদনাদায়কো।
ডেলিগেশ্যনৰ টীমৰ কথা ইতিমধ্যে আপোনালোকে দেখিছে আমাৰ অসমৰ সন্মানীয় ভুৱনেশ্বৰ কলিতা দেৱ আৰু প্ৰধান বৰুৱাদেৱো গৈছে লগতে মোৰ আন এগৰাকী সতীৰ্থ নাগালেণ্ডৰ MP ফাংডুন কন্যাকো গৈছে উত্তৰ পূৰ্বৰ তিনিগৰাকী সদস্যই এই আমাৰ যি দেশে বিদেশে আমাৰ সন্মানীয় সাংসদসকল যাব তাৰ অন্তৰ্ভুক্ত হৈছে গতিকে আমি ভাবোঁ যে আমাৰ দেশখনৰ প্ৰতি সকলোৰে এটা সদ্ভাৱ এটা শ্ৰদ্ধা শুভেচ্ছা আছে গতিকে এই যাত্ৰাই তাক আৰু অধিক শক্তিশালী কৰিব আৰু আমাৰ যিখিনি আচল কথা যিখিনি দুৰ্বলভাৱে হ'লেও বহিৰাগত ৰাষ্ট্ৰই প্ৰতিষ্ঠা কৰিব বিচাৰিছে সেইবিলাক নৎখাত কৰি দিব আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা খিৰিকী গ্ৰিল গেট আদি লগাব বিচাৰে নেকি যিবোৰ দীৰ্ঘদিন অটুট থাকিব তেন্তে পলম নকৰিব আমাৰ বিপণীলৈ আহক যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ এই মেচিনটোৱে বেণ্ড কৰা হয় দৰ্জা চৌকাত আৰু উইণ্ডো বনোৱা হয় বাকি আমাৰ গেনব্লাইজত হয় এইবিলাক আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ DCB তিনিআলি তৰাজান যোৰহাট 785006 যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548 পাল্লা বনোৱা আছে তো গেলভেনাইজৰ হয় এটো প্ৰেছ ষ্টিল বুলি কয় তো গেলভেনাইজৰ উইণ্ডো হয় ইয়াত ষ্টিলৰ মেবিলাক গ্ৰিল দিয়া আছে এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই গ্ৰিল সব লাগি গৈছে আৰু ইফালে মস্কিটো নেটও দিব পাৰে এটো মস্কিটো নেট এফালে বেক সাইডে মস্কিটো নেটৰ পাল্লা আছে পকাত নিপিনে ঘৰটো আৰম্ভ কৰোতে লৈ যাবলগীয়া হয় তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব মছলা সোমাই যাব বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ